বিগত ৩ মাহ ধৰি অসুস্থ বাক্সাৰ সীমামূৰীয়া বজালীৰ ধুমাৰ পথাৰৰ সঞ্জিত মালাকাৰ। পৰিয়ালটোৰ মুৰব্বী সঞ্জিত মালাকাৰ আক্ৰান্ত জটিল ৰোগত। অৰ্থৰ অভাৱত ঘৰতেই পৰি ৰৈছে সঞ্জিত মালাকাৰ। ৰাজমিস্ত্ৰী কৰি পৰিয়াল পোহপাল দিয়া সঞ্জিত মালাকাৰ এক দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈছিল আৰু পৰৱৰ্তী সময়ত সেই আঘাত জটিল ৰোগ বুলি চিকিৎসকে অৱগত কৰাত হাহাকাৰ অৱস্থা পৰিয়ালটোত। সঞ্জিত মালাকাৰ অসুস্থ হৈ পৰাত লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰিব লগা হৈছে পত্নী। দোকানত কাম কৰিব লগা হৈছে ১৫ বছৰীয়া একমাত্ৰ পুত্ৰ। সঞ্জিত মালাকাৰৰ উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সহায় বিচাৰি পৰিয়ালৰ অনুৰোধ। সঞ্জিত মালাকাৰৰ চিকিৎসাৰ বাবে অসমবাসীৰ ৰাইজক ফোনপে 9395712900 নম্বৰত অথবা অসম গ্ৰামীণ বিকাশ বেংকৰ 71115026005983 একাউণ্ট নম্বৰ IFC কোড PUNBORRBAGB আৰ্থিক অনুদান আগবঢ়োৱাৰ আহ্বান পৰিয়ালৰ। মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ তাৰমানে আমাৰ যিটো সমস্যা হৈছে এইটো বিৰাট দুৰ্ভাগ্যজনক মৰ্মান্তিক ঘটনা হয়। তেখেতৰ নাম হ'ল সুজু মালাকাৰ, তেখেতৰ দেউতাকৰ নাম হ'ল ৰাইচৰ মালাকাৰ। তেখেতে মানে এনেকুৱা এটা পৰিৱেশ হ'ল, কিছুদিন আগতে তেখেতৰ ভৰি ভাঙিছিলে, এক্সিডেণ্ট হৈছিলে। ৰাতি মানে পিলপিলি খুন্দাই দিছিলে, পিছত এক্সিডেণ্ট হ'ল। তাৰপিছত বৰপেটা মেডিকেলত ভৰ্তি কৰা হ'ল। ভৰ্তি কৰা হোৱাৰ পিছত কি হ'ল, তেখেতে এটা ইনফেকশ্যন হৈ তাৰমানে এতিয়া কেঞ্চাৰ হ'ল। এতিয়া মোটামুটি ৩-৪ মাহ ধৰি কেঞ্চাৰ হৈ ঘৰতে বহি আছে। তেখেতৰ মানে একমাত্ৰ মানে কৰ্মজীৱী মানে তেখেতে আছিল, মিস্ত্ৰী কাম কৰা আছিলে। এতিয়া ঘৰত তাৰমানে তেখেতৰ মানে ঘৰখন চলোৱা অসম্ভৱ হৈছে। তাৰ ঘৈণীয়েকে বেলেগৰ ঘৰত কাম কৰি গোচা মাৰি এনেকৈ চলাই আছে। ল'ৰা এটা তাৰমানে নাবালক আৰু ছোৱালী এজনী বিয়া দিছিল যদিও ঘৰতে পুহিব লগা হৈছে। গতিকে তাৰ পানীত হানা চৰা এটা অৱস্থা। গতিকে বিশেষকৈ তাৰমানে এইটো আমি সামাজিক হিচাপে মই লিড লৈছিলোঁ। যোৱা ৰবিবাৰে তেখেতক ভৰ্তি কৰাৰ কথা আছিল বৰপেটা কেঞ্চাৰ হস্পিটেলত। গতিকে মই ইতিমধ্যে আজি ৰাতিপুৱা মানুহ পঠাইছিলোঁ। গতিকে মই ভৰ্তি কৰি দিম, মানে পইচা পাতি অলপ দি যি লাগে মই খৰচ কৰি তাৰমানে বৰপেটা মেডিকেলত অহা বৃহস্পতিবাৰে ভৰ্তি কৰাই দিম মেডিকেলত। এতিয়া মেইনলি কথা হ'ল, তেখেতৰ যিহেতু কেঞ্চাৰ হ'ল, কেঞ্চাৰটো বিৰাট দুৰাৰোগ্য ব্যাধি হয়। গতিকে এইটো কেঞ্চাৰৰ পৰা মুক্তি পোৱাৰ কাৰণে, এই বেমাৰৰ পৰা মুক্তি পোৱাৰ কাৰণে বহুত টকাৰ দৰকাৰ হ'ব, লাখ লাখ টকাৰ কথা আহি পৰে। গতিকে বৰপেটা মেডিকেলত ভৰ্তি কৰাৰ পিছতে এইটো আশা ৰাখিছোঁ, বিভিন্ন সমাজ সংগঠনৰ লগতে বিভিন্ন মানুহখিনি আৰ্থিকভাৱে যিবিলাক মানে স্বাৱলম্বী হয়, তেওঁলোকে যদি তেখেতক অলপ সহায় কৰে। আৰু ইতিমধ্যে তাৰমানে তেখেতৰ ঘৰৰ পৰা 2টা ফোন নম্বৰ তাৰমানে একাউণ্ট নাম্বাৰ দিয়া হ'ব। গতিকে সদয় ব্যক্তিয়ে যাতে তেখেতক মানৱতাৰ খাতিৰত, গতিকে মানুহে মানুহৰ বাবে হয়। গতিকে আমি মানুহ হিচাপে যাবাই থাকিলে মানুহৰ আপত্তি বিপদৰ লগত থাকিলে আমাৰ ভাল লাগে, আৰু এইটো মই ব্যক্তি হিচাপে কৰি আহিছোঁ। গতিকে বিশেষকৈ মই তাৰমানে আজি ভাল লাগিছে আপোনালোকে আহিছে। বিশেষকৈ লবদা আৰু পবিত্ৰ, তেওঁলোকে সদায় তাৰমানে সমাজৰ ৰাইজৰ য'ত বিপদ আপোনালোকে আহি ওলায়, তাৰ কাৰণে আপোনালোকে সদায় ধন্যবাদৰ পাত্ৰ হৈ থাকিব। মানে এনেকৈ ওলাই আহে। গতিকে মই সকলোকে ওলাই আহিবলৈ কৈছোঁ। গতিকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। গতিকে নিশ্চিতভাৱে আমাৰ সহায় সহযোগতে সঞ্জিত মালাকে একেবাৰে সুস্থ সবল হৈ আশা কৰিছোঁ ঘৰত আহি উভতি আহিব। পুনৰাই আগৰ তেখেতৰ যিটো সুস্থ জীৱন আছিল, সেই সুস্থ জীৱনটো ঘূৰাই পাব। পৰিয়ালক পোহপাল দিব। গতিকে আৰু পৰিয়ালৰ সমস্যা বিৰাট হৈছে, কিন্তু মানে এইজন তাৰমানে তেওঁৰ ঘৈণীয়েকে ইমান কষ্ট কৰিছে, তাৰমানে আজিৰ যুগত আমিও চলিব নোৱাৰোঁ। গতিকে এটা তিৰোতা মানে এই পৰিয়ালটো কেনেকৈ চলে, 4জন 5জনী বুলি ক'ব লাগিব। ছোৱালী যদি বিয়া দিছিল, তাৰ এটা শিশু সন্তান আছে, গোটেইখিনি পোহপাল দিব লগা হৈছে। তাৰমানে এতিয়া ভাষা নাই, মানে ইমান এটা মানে তাৰমানে মানে ইমান এটা বেয়া অৱস্থা, বেয়া পৰিৱেশ, অৰ্থনীতিৰ যি অৱস্থা, ইমান বিপৰ্যস্ত এটা অৱস্থা, এইটো ভাষা দি প্ৰকাশ কৰাটো সম্ভৱ নহয়। ল'ৰাটো এতিয়া 15 বছৰমান হ'ব, 15-16 বছৰ হ'ব। এতিয়া বা একচুৱেলি কাম কৰিব নোৱাৰে, তাৰ বয়স নাই, তথাপি বেলেগত কাম কৰিব লগা হৈছে। তাৰমানে পৰিয়ালৰ ৰক্ষণাবেক্ষণৰ কাৰণে বেমাৰ হৈছে তাও 6 মাস হইল। চিকিৎসা চলি আছে? চিকিৎসা হওয়া নাই, পয়সা কারণে। এটা কি কৰিছে, ক'ত ৰাখিছে? বাড়িতে রাখছি। ঘৰতে আছে? চিকিৎসা কৰিব পৰা নাই? চিকিৎসা করবা পারি নাই পয়সার কারণে। কোন কোন আছে ঘৰত? আমি আছি আর আমার স্বামী আছে, একটা ছেলে আছে, একটা মেয়ে আছে। ছেলে ঘৰৰ একমাত্ৰ তেওঁ মানে? আমি চালাইতাছি এখন বর্তমান। কি কৰি আছে? এমনি জোর না দেয় পয়সা দেয়, আর ওই যে কন্ট্রোলের চাল পাই, এটি দিয়ে টুকটাক করে চলতাছি। কাম কৰে নেকি? বেলেগের কাম করছি, এতিয়া সহায় করবা লাগে।
আমার কাম করা মানুষ নাকি কিছু না, আমার এইজনই অল্প সহায় করে সরকারি অনুরোধ করে কই, এখন আমার উপায় নাই।